স্থানীয় সংবাদসেৱী পটেল ইলেক্ট্ৰনিক মিডিয়া বন্ধুসকল উপস্থিত তিৱাৰ যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সংগ্ৰামী সতীৰ্থসকল সকলোকে তিৱাৰ যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে গতৰ বিধানসভা নিৰ্বাচনত বিজয় লাভ কৰি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জাগিৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰা মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়ালৈকে উষ্ম আদৰণি জনোৱাৰ লগতে যিসকল অগ্ৰণী ব্যক্তিৰ নেতৃত্বত বৰ্তমান সময়ত মধ্য অসমত বসবাস কৰা খিলঞ্জীয়া তথা ভূমিপুত্ৰসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে জাগ্ৰতৰ প্ৰহৰীৰ দৰে একনিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰি আছে, তেওঁলোকলৈও আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উষ্ম আদৰণি জনাইছোঁ। ইতিমধ্যে ত্ৰিপাক্ষিক যি আলোচনা জাতীয় সংগঠন তিৱা সাহিত্য পৰিষদ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা আলোচনাৰ বহু দীঘলীয়াৰ দিন অতিবাহিত হৈছে। সংবাদ মাধ্যম ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে পুনৰ আমি অসমৰ নৱনিৰ্বাচিত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৃষ্টিগোচৰৰ লক্ষ্যৰে আজি এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। মহোদয়, আপোনাৰ সদিচ্ছা অবিহনে তিৱাসকলৰ দীৰ্ঘদিনীয়া যি দাবী ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন সম্ভৱ নহয়। গতিকে এই মঞ্চৰ পৰা আহ্বান জনালোঁ, তৎকালীনভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰদান কৰা দায়িত্বৰ খাতিৰত তিৱাসকলৰ সাংবিধানিক মৰ্যাদা বিষয়টো আগুৱাই নিবলৈ আহ্বান জনালোঁ। আনহাতে মধ্য অসমত বসবাস কৰা ভূমিপুত্ৰসকলৰ অস্তিত্ব বিপন্ন হোৱা যি পদক্ষেপ চৰকাৰে হাতত ল'ব বিচাৰিছে, এই কাৰ্যক আমি পোনছাতে বিৰোধিতা কৰিছোঁ। এনে কাৰ্য পুনৰাবৃত্তি নকৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ। ইতিমধ্যে এই বিষয়টো মৰিগাঁও আৰু জাগিৰোড বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কদ্বয়ে সমাধানৰ যি পদক্ষেপ হাতত ল'লে, এই পদক্ষেপক আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চেগতে প্ৰাথমিক বিদ্যালয়ত তিৱা মাধ্যমৰ পাঠদানৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে চৰকাৰক পুনৰবাৰ আহ্বান জনালোঁ। এটি ধন্যবাদে মূৰ্ছা কৃষ্ণ কোঁৱৰ, সভাপতি তিৱা যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, মূৰ্ছা জয়ন্ত পাত্ৰ, ভাৰপ্ৰাপ্ত সম্পাদক তিৱা যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি। এইখিনি আছিল আপোনালোকৰ জৰিয়তে চৰকাৰক তথা ৰাইজক অৱগত কৰিব লগা আজি সংবাদ মেলৰ মূল বিষয়বস্তু। আপোনালোকে আহি এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিলে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ